ওদালগুৰিত জলসিঞ্চন বিভাগৰ এটা নদী বান্ধে সৃষ্টি কৰিছে ভাবুকি। বান্ধটোৰ ফলত চন্দনা নৈত সৃষ্টি হৈছে খহনীয়াৰ। কোটি টকীয়া বান্ধটোৰ পৰা সমস্যাত পৰিছে কৃষক সমাজ। বান্ধটোৰ ফলত খেতি পথাৰলৈ জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগিছিল যদিও পথাৰ পৰিৱৰ্তে পানী নদীলৈ বৈ যোৱাত প্ৰকোপ বাঢ়িছে খহনীয়াৰ। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মুছাদ্দিক হুছেইনে। ওদালগুৰি মাজবাট জলসিঞ্চন বিভাগৰ বগাহাতীত পৰিণত হোৱা জলসিঞ্চন বিভাগৰ এটা আঁচনিয়ে এতিয়া এটা অঞ্চললৈ কঢ়িয়াই আনিছে অমানিশা। সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে। এই দৃশ্যসমূহ নিশ্চয় অনুভৱ কৰিব পাৰিছে যে এই আচলতে যিটো ইয়াত বান্ধ নিৰ্মাণ কৰা হৈছিল বা যিটো গেটেড স্পিল ৱাৰ্ড বুলি পেলাই যিটো আচলতে ইয়াত স্কিম কৰা হৈছিল, এই স্কিমটো চৰকাৰৰ এক বিশেষকৈ জলসিঞ্চন বিভাগৰ এটা বগাহাতীত পৰিণত হোৱা এটা আঁচনি। এই আঁচনিটোৰ এই যি আচলতে নলা, এই নলাটো আচলতে ধনচিৰি ডিভিজনৰ সেই সময়ৰ ধনচিৰি ডিভিজনৰ B3M কেনেলটো ইয়াত পৰি এনেধৰণে আচলতে মানুহক জলসিঞ্চনৰ যোগান ধৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। প্ৰথম অৱস্থাত 2013 চনত প্ৰায় 1,50,00,000 টকাৰ ইয়াত অনুমোদনেৰে এই কাম আৰম্ভ কৰা হৈছিল শেহতীয়াভাৱে, কিন্তু ইয়াত প্ৰায় ৰিভাইজ কৰি প্ৰায় 30তকৈও অধিক টকা ইতিমধ্যে ইয়াত ব্যয় কৰা হ'ল, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নহ'ল। ফলত ইয়াৰ পিছত থকা গাঁওসমূহ বিশেষকৈ ভৈৰাগুৰিকে ধৰি কেইবাখনো গাঁৱৰ মানুহৰ ধন সম্পত্তি এতিয়া নদীৰ গৰাখহনীয়াত যাবলৈ ধৰিছে। এই দৃশ্যসমূহ দেখুৱাৰ পিছত আচলতে আমি সামগ্ৰিকভাৱে ইয়াৰ গঞাসকল আছে, আমি তেখেতসকলৰ পৰা আমি জানিম ইয়াত আচলতে কোটি কোটি টকা খৰচ কৰা হ'ল। ইয়াৰ ৰাইজে কোনো ধৰণৰ পানীৰ ব্যৱস্থা নহ'ল বা জলসিঞ্চনৰ ইয়াত ব্যৱস্থা কোনো ধৰণৰ কৰিব নোৱাৰিলে। মোৰ লগত আছে এইসকল লোক, এখেতসকলৰ পৰা মই জানিম। দাদা, ইয়াততো আপোনালোকে বহু বছৰ ধৰি ইয়াত বাস কৰি আছে বা ইয়াত এনেধৰণে আছে, এই আঁচনিটো হোৱাৰ বিনিময়ত আপোনালোকৰ কি হৈছে? এতিয়া আমি দেখিছোঁ যে গৰাখহনীয়া হৈছে। এই যিটো এটা কেনেল বনাইছে, এই কেনেলটোত পানী পায়নে আপোনালোকে? পানীটো নাপায় আমি এইটো কেনেলত, হয়নে? পানী আগে পাইছিলোঁ আমি দং থাকোঁতে, এতিয়াতো পানী নাপাওঁ। এই দলংখন হোৱাৰ পৰা নাই দেখোন পানী আমাৰ পথাৰত, পানী নাই। আৰু উল্টাকেহে পথাৰৰ পানী আহে ইয়াত। বান্ধত উঠিলে পথাৰৰ পানী আহে, কিন্তু নদীৰ পানী নাযায়। নদীত পৰে হয়। আৰু কেইবাখিনি জেগাও আমাৰ বহুত ক্ষতি হৈছে। কিমান গৰাখহনীয়া হৈছে? বহুত হৈছে এইবিলাক আপোনালোকে দেখি চাওক। গ'লে আৰু ওপৰৰ ছাইডতো আমাৰ একদম যিটো মাথাউৰি হ'বলগীয়া আছিলে, কিন্তু সেইটোও মাথাউৰি নহ'ল। এচুচ গেটৰ ওপৰৰ ফালে যিখিনি মাথাউৰি হ'বলগীয়া আছিলে সেইখিনিও নকৰিলে ঠিকাদাৰে। এইবিলাক চব আধৰুৱা হৈ থাকিলে। আৰু যিটো নেকি পাৰৰ এটা কিবা হেৰি দিবলৈ কি ক'ব, এইটো এই নিচিনাকৈ ৱাল এখন দিয়া কথা আছিলে, সেই ৱালবিলাকো নহ'ল। এতিয়া ইয়াত আচলতে বগাহাতীত পৰিণত হৈছে। হয়, বগাহাতীত পৰিণত হৈছে। দাদা আছে, মই দাদাৰ পৰাও জানিম। দাদা, এই বান্ধটো কিমান দিনত আচলতে ইয়াত বনোৱা হৈছিল আৰু আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা আগতে কি ধৰণে পাইছিল? ভৈৰৱকুণ্ডৰ যিটো কেনেল আছিল তাৰ পৰা পানী পাইছিলনে? বৰ্তমান এই বান্ধটো হোৱা মনত নাই, আজি কেইবছৰ হ'ল, কিন্তু আমাৰ বান্ধটো হোৱাৰ পৰা আমাৰ যিবিলাক খেতি কৰা পথাৰ পানী আমি পোৱা নাই। আমাৰ বহুত উল্টাকৈ আহি পেলাই নদীত পৰে, আমি খেতি কৰা অসুবিধা হৈছে।